নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ভিডিঅ' লৈছো তো এই ভিডিঅ'টিত আমি কিছুমান বেসিক লেভেলৰ যিবিলাক আপোনালোকৰ ক্লাছ 6 7 8 ত কোৱেশ্চন থাকে তেনেকুৱা ধৰণৰ কিছুমান মেথছৰ কোৱেশ্চন কৰিম কাৰণ আপোনালোকে চাগে গম পাইছে যেটো আপোনালোকৰ গ্ৰেড 4 এপিএসসি গ্ৰেড 4 এক্সাম হ'ব হেতু আপোনালোকৰ ক্লাছ 8 লেভেললৈকে হ'ব 6 7 আৰু 8 তাতে দিয়া হৈছে নোটিছত যে তাতকে বেছি 8 তকে বেছি ওপৰত আপোনালোকৰ কোৱেশ্চন লেভেল নাথাকে সো এই কাৰণে আপোনালোকে ক্লাছ 6 7 8 ৰ খিনিহে ষ্টাডি কৰিব লাগে আৰু সেই কাৰণে আমি আপোনালোকৰ বাবে কিছুমান পিডিএফ বনাইছো কিতাপবিলাক ষ্টাডি কৰি কাৰণ আপোনালোকে যদি গুটে কিতাপখিনি পঢ়িবলৈ যায় বহুত টাইম লাগিব বা কালেক্ট কৰিবলৈ নোৱাৰিব সো তাৰ কাৰণে আমি কিছুমান পিডিএফ আমি সেই কিতাপবিলাকৰ পৰা বনাইছো এই পিডিএফ খিনি পাবলৈ আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰিব নম্বৰটো হৈছে আমাৰ 8133840965 ইয়াতে আমাক হোৱাটছএপত মেছেজ কৰিব আৰু মেছেজ কৰি জনাই দিব যে এপিএসসি গ্ৰেড 4 পিডিএফ খিনি লাগে তো কেৱল 49ত আমি আপোনালোকক আসাম হিষ্ট্ৰি বা আসাম জিকে তাৰ পিছতে সোশ্যাল ষ্টাডিজ আৰু সায়েন্স এই তিনটা সাবজেক্ট দি দিম ঠিক আছে আৰু ম্যাথছ ৰিজনিং আৰু ইংলিশ একিটা লাগিলে আপোনালোকে এক্সট্ৰাকে মেছেজ কৰিব ঠিক আছে তো যদি লাগে এতিয়া আমাক হোৱাটছএপত মেছেজ কৰিব এই নম্বৰটোত এতিয়া আমি কোৱেশ্চনখিনি চাও কোৱেশ্চনখিনি লেভেলটো চাই লব আপোনালোকে একদমে ইজি লেভেলৰ কোৱেশ্চন হ'ব কাৰণ ক্লাছ 8 লৈকে বহুত টান আপোনালোকৰ একো সিলেবাস নাথাকে ঠিক আছে এতিয়া প্ৰথম কোৱেশ্চনটো চাওক এটা ত্ৰিভুজৰ তিনিটা কোণৰ অনুপাত দিয়া আছে আমাক 2:3:4 তেন্তে আটাইতকৈ সৰু কোণটো কি হ'ব The angles of a triangle are in the ratio of 2:3:4 What is the measurement of the smallest angle এতিয়া যেতিয়া কোনো ত্ৰিভুজৰ বা চতুৰ্ভুজৰ এনেকে অনুপাতত দিয়া থাকে তেতিয়া কি কৰিব সেই অনুপাতটো কি কৈছো ভালকে চাব সেই অনুপাত আমাক কিমান দিয়া আছে 2:3:4 এই অনুপাতটোক আমি এটা কোণ হিচাপে ধৰি লওঁ ঠিক আছে এতিয়া ধৰক 2:3:4 দিছে ন এটা কোণক আমি ধৰি লৈছো 2x এটা কোণক আমি ধৰি লৈছো 3x আৰু এটা কোণক আমি ধৰি লৈছো 4x হল তিনটা কোণ পালো এটা 2x এটা 3x আৰু এটা 4x ইয়াৰ ভিতৰত আটাইতকৈ সৰুটো হৈছে 2x আৰু আটাইতকৈ ডাঙৰটো হৈছে 4x হল আৰু এটা কথা ইয়াতে মনত ৰাখিব লাগিব যে ইয়াতে আমাক ত্ৰিভুজৰ কথা কৈছে আৰু তিনটা কোণৰ কথা কৈছে তো ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে সদায় 180 ডিগ্ৰী ওলায় এই কথাটো সদায় মনত ৰাখিব লাগিব ত্ৰিভুজৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এই প্ৰশ্ন মানে এটোৰ লগত জড়িত থাকেই যে ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় হেতু মনত ৰাখি লব একেবাৰে এতিয়া ইয়াতে তিনটা কোণ পালোৱে নহয় 2x 3x আৰু 4x এই তিনটা যোগ কৰিলে 180 ডিগ্ৰী ওলাব 2x + 3x + 4x সমান কিমান 180 ডিগ্ৰী এতিয়া এইটা যোগ কৰিলে আমি x ৰ ভ্যালুটো পামগে তো 2 × 5 5 × 4 9 এটো হৈ গলগে 9x 9x = 180 এতিয়া এটো x ৰ ভ্যালুটো কি হ'বগে 180/9 কটাকটি কৰিলে কিমান হ'ব 20 ডিগ্ৰী x ৰ ভ্যালুটো আমি কিমান পাই গলো 20 ডিগ্ৰী এতিয়া আমাৰ আটাইতকৈ সৰু কোণটো উলিয়াব দিছিলে তো আটাইতকৈ সৰু কোণটো আছিল 2x মানে 2 × 20 ডিগ্ৰী কৰি দিয়ক 2 × 20 ডিগ্ৰী কৰিলে এটো 40 ডিগ্ৰী আনসাৰ হ'ব হয় নহয় 40 ডিগ্ৰী হ'ব তো আমাৰ আনসাৰটো ওলাই গল অপচন বি 40 ডিগ্ৰী হল বুজি পালে একদমে সিম্পল কোৱেশ্চন আহিব আপোনালোকৰ ইমান ভয় খাবলগীয়া কোনো কথা নাই হল সো এতিয়া নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়ো কি কৈছে চাওক দুটা পূৰক অৰ্থাৎ কমপ্লিমেন্টাৰী কোণৰ যোগফল কিমান হয় the sum of two complementary angles এতিয়া পূৰক কোণ কি সেই কথাটো জানিলে হৈ গলগে এটা হৈছে পূৰক আৰু এটা আপোনালোকে পাব হেতু হৈছে সম্পূৰক ঠিক আছে এটা পূৰক আৰু এটা হৈছে সম্পূৰক পূৰকটো কৈ তাৰ পিছত মই সম্পূৰকটো আপোনালোকক কৈ দিছো ঠিক আছে পূৰক কোণৰ যোগফলটো সদায় কিমান হয় 90 ডিগ্ৰী অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ ইয়াত ঠিক আছে এই কোৱেশ্চনটো আনসাৰটো হ'ব 90 ডিগ্ৰী যদি সম্পূৰক কোণ উঠে যে প্ৰশ্নটো এনেকৈ আহে যদি দুটা সম্পূৰক কোণৰ যোগফল কিমান তেতিয়া হেতু মনত ৰাখিব হেতু হৈছে 180 ডিগ্ৰী ঠিক আছে এইবিলাক আমি ক্লাছ 6 7 ত বা 8 ত পাই আহিছো হয়নে তো ইমান টান বস্তু আপোনালোকৰ কোৱেশ্চন নাহে এনেকুৱা বিলাক প্ৰশ্ন আহিব তাৰ পিছৰ প্ৰশ্ন চাওক দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি how many numbers of line drawn by 2 points ধৰক এটো এটা a বিন্দু আছে এটো এটা b বিন্দু আছে হলনে এটো এটা বিন্দু এটো এটা বিন্দু এই দুটা বিন্দুৰ মাজেৰে কিমানটাল ৰেখা আমি আঁকিব পাৰিম তো আমি যদি চাও অকল এডাল ৰেখা আঁকিব পাৰিম হয়নে তাতকে বেছি ৰেখা আঁকিব নোৱাৰো সৰল ৰেখাৰ ক্ষেত্ৰত যদি কথা যদি চাও সো আমাৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ ৰেখা বুলি কলে আসলতে সৰল ৰেখাই বুজায় বাকি বক্ৰ ৰেখা হলেতো ধেৰে আমি অসংখ্য ৰেখা আঁকিব পাৰো এনেকে ৰেখা এডাল লাগিব পাৰো এনেকে ৰেখা এডাল লাগিব পাৰো মানে এনেকে ৰেখা আঁকিব পাৰো হেতু বক্ৰ ৰেখা বুলি কব আমাক সুধিছে যে ৰেখা আঁকিব পাৰি ৰেখা বুলি কলে সৰল ৰেখাক বুজায় ঠিক আছে বুজি পাইছে তো দুটা বিন্দুৰ মাজেৰে সদায় এডাল ৰেখাই আঁকিব পাৰি
নেক্সট কোৱেশ্চনটো চাওক তেতিয়া এটা বৃত্তৰ আটাইতকৈ দীঘল জিয়াডাল কোনডাল হয় দ্য লংগেষ্ট কৰ্ড অফ এ সাৰ্কেল ইজ তো এইটো কথা মনত ৰাখিব বৃত্ত এটাৰ আটাইতকৈ দীঘল জিয়াডাল হৈছে ব্যাস অপচন বি হ'ব কাৰেক্ট এনসাৰ ব্যাস ঠিক আছে এটা বৃত্তৰ আটাইতকৈ দীঘল জিয়াডাল ব্যাস হয় নেক্সট কোৱেশ্চনটো কি দিছে 200 ডিগ্ৰী কোনটো কি কোণ বুলি কয় এন এংগল মেজাৰিং 200 ডিগ্ৰীজ 200 ডিগ্ৰী যেটো কোণ আছে তো কি কোণ বুলি কম আমি স্থূল কোণে কম নে সূক্ষ্ম কোণ নে প্ৰবৃদ্ধ কোণ নে সৰল কোণ বুলি কম তো 200 ডিগ্ৰীটো কোৱা হ'ব প্ৰবৃদ্ধ কোণ অপচন সি টো হ'ব ইয়াত কাৰেক্ট এনসাৰ এটা গুটেই কিটা কোণ কেনেকেনো 200 ডিগ্ৰীটোক আমি প্ৰবৃদ্ধ কোণ বুলি কলো সেই গুটেইখিনি মই লিখি দিছো ভালকে চাই লওক প্ৰবৃদ্ধ কোণ আসলতে কি হয় 180 ডিগ্ৰীতকে ডাঙৰ হয় বুজি পালে নে 180 ডিগ্ৰীতকে ডাঙৰ আৰু 360 ডিগ্ৰীতকে সৰু হয় হলনে বুজি পালে নাই 180 ডিগ্ৰীতকে ডাঙৰ যিমান বিলাক কোণ আছে আৰু 360 ডিগ্ৰীতকে সৰু যিমান বিলাক কোণ আছে এটো প্ৰবৃদ্ধ কোণত পৰে সূক্ষ্ম কোণটো 90 ডিগ্ৰীতকে সৰু হয় 90 ডিগ্ৰীতকৈ সৰু হয় যিমান বিলাক কোণ আছে 1 ডিগ্ৰীৰ পৰা ধৰি 89 ডিগ্ৰীলৈকে সূক্ষ্ম কোণ স্থূল কোণ কোনবিলাক কয় 90 ডিগ্ৰীৰ পৰা ধৰি 180 ডিগ্ৰীৰ ভিতৰ যিমান বিলাক থাকে মানে 91 ৰ পৰা 179 লৈকে হেখিনি কোৱা হয় স্থূল কোণ সৰল কোণটো হৈছে 180 ডিগ্ৰী হলনে সৰল কোণ 180 ডিগ্ৰী এই গিটা আপোনালোকে মনত ৰাখিব তো যদি কবাত আপোনালোকে সূক্ষ্ম কোণ সাপোজ ধৰক 25 ডিগ্ৰী আছে 25 ডিগ্ৰীতে এতিয়া যদি কোনটো কোণত পৰে বুলি কয় তে কোনটোত পৰিব এইটোত পৰিব সূক্ষ্ম কোণত পৰিব বুজি পাইছে এটা গুটেইটা এংগল ক্লিয়াৰ হৈছে চাগে সো এতিয়া নেক্সট কোৱেশ্চনটো লাগবানো তলৰ কোনটো সমান্তৰিক নহয় which of the following is not a parallelogram অপচন দি আছে বৰ্গ এটো ৰম্বাস হ'ব বৰ্গ ৰম্বাস আয়ত আৰু ট্ৰেপিজিয়াম তো আমি যদি চাও বৰ্গটো সমান্তৰিক হয় কাৰণ এজোৰ সমান্তৰাল বাহু আছে ৰম্বাসৰো আছে আয়তৰো আছে কিন্তু দুজোৰ দেই এই গুটেইকিটাতে দুজোৰ সমান্তৰাল ৰেখা আছে বাহু আছে কিন্তু ট্ৰেপিজিয়ামৰ অকল এজোৰহে সমান্তৰাল বাহু আছে সো ইয়াতে ট্ৰেপিজিয়ামটো সমান্তৰিক নহয় অপচন ডি টো হৈ যাব ইয়াত কাৰেক্ট এনসাৰ মনত ৰাখিলে হল বেছিক একো ইয়াতে কথা নাই নেক্সট কোৱেশ্চন যদি এটা ত্ৰিভুজৰ ভূমি 15 সেন্টিমিটাৰ আৰু অনুৰূপ উন্নতি 16 সেন্টিমিটাৰ হয় ইয়াৰ কালি কিমান হ'ব if the base and height of the triangle is 15 centimeter and 16 centimeter then the area is এতিয়া ভূমি আৰু উন্নতি যদি দিয়া থাকে কোনো ত্ৰিভুজৰ আৰু তাৰ কালি যদি উলিয়াব দিয়ে তেতিয়া তাৰ কালি উলিওৱা ফৰ্মুলাটো মনত ৰাখিলে হৈ যাবগে তো ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলাটো হৈছে এটো 1/2 ভূমি ইনটু উন্নতি 1/2 ভূমি ইনটু উন্নতি এটো কৰিলে হৈ যাবগে এটো কৰক 1/2 কৰক ভূমিটো হৈছে 15 উন্নতি 16 দুই যদি 16 কাটে 8 বাৰ যাব 8 আৰু 15 পূৰণ কৰি দিগটা 15 আৰু 8 পূৰণ কৰিলে হৈ গল 8 5 গুণ 40 আৰু 0 কৰিলে 4 8 গুণ 8 আছে 12 120 সেন্টিমিটাৰ স্কয়াৰ হলনে অপচন ডি আছে অপচন ডি টো হৈ যাব কাৰেক্ট এনসাৰ এটোৱে কোৱেশ্চন আৰু বেলেগ একো কথা ইয়াতে নাই বুজি পালে ইমান টান কোৱেশ্চন একদম বেসিক কোৱেশ্চন আমি আপোনালোকক কৰাই দিম যাতে আপোনালোকৰ একদম পাৰফেক্ট হৈ যায় এক্সামৰ আগলৈকে আমি আপোনালোকক পাৰফেক্ট বনাই দিম প্ৰতিটো সাবজেক্টতে পাৰফেক্ট বনাই দিম সো নেক্সট কোৱেশ্চনটো চাওক এটা চতুৰ্ভুজৰ তিনিটা কোণ ক্ৰমে 80 ডিগ্ৰী 70 ডিগ্ৰী আৰু 120 ডিগ্ৰী চতুৰ্থ কোণটো কিমান the three angles of a quadrilateral are 80 degree 70 degree and 120 degree the fourth angle is এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টিনো কিমান হেতু আমি প্ৰথমতে জানিব লাগিব তো এনেকুৱা ধৰণৰ চতুৰ্ভুজ বিলাক থাকে বিভিন্ন চতুৰ্ভুজ থাকে মানে বিভিন্ন ভাগ আছে চতুৰ্ভুজৰ তো আমি জানিব লাগিব যে চতুৰ্ভুজৰ চাৰিটা কোণ যোগ কৰিলে সদায় 360 ডিগ্ৰী হয় এই কথাটো ইম্পৰ্টেন্ট ইয়াত বেলেগ আৰু ইয়াত কথা নাই হল তো এটা ইয়াত 80 ডিগ্ৰী দিয়া আছে এটা 70 ডিগ্ৰী দিয়া আছে আৰু এটা 120 ডিগ্ৰী দিয়া আছে তো চতুৰ্থটো আমি ধৰি লৈছো x ঠিক আছে x ডিগ্ৰী বুলি ধৰি লৈছো আৰু এই টোটালটো হৈগে 360 হল এতিয়া এই তিনটা যোগ কৰক 70 80 70 আৰু 120 80 আৰু 120 এটো হৈ গলগে 270 270 ডিগ্ৰী যোগ x সমান 360 এটা সিম্পল 360 ৰ পৰা মাইনাস কৰি দিও x ৰ ভ্যালুটো ওলাই যাব 360 মাইনাস 270 হলে এটা এটো হবগে 90 ডিগ্ৰী x ৰ ভ্যালুটো কিমান লালে 90 ডিগ্ৰী মানে আমাৰ যেটো চতুৰ্থ কোণ হেতু হৈছে 90 ডিগ্ৰী অপচন ইয়াতে বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছা সকলে আগবঢ় নেক্সট কোৱেশ্চনটো চাওক এটা বৃত্তৰ পৰিধি 88 সেন্টিমিটাৰ এটো 88 হ'ব 88 এনেকৈ লিখিব পাৰি অসমীয়াত তো 88 সেন্টিমিটাৰ পৰিধি দিয়া আছে ইয়াৰ ব্যাস কিমান হ'ব
The circumference of a circle is 88 centimeter. Its diameter is তো পৰিধি বৃত্তৰ পৰিধি উলোৱা যেটো ফৰ্মুলা হেতু প্ৰথমতে মই আমি জানিব লাগিব তো বৃত্তৰ পৰিধি উলোৱা ফৰ্মুলাটো হৈছে 2 পাই r ঠিক আছে এটো হৈছে বৃত্তৰ পৰিধিৰ ফৰ্মুলা এতিয়া চাওক কথাটো হল আমি যে 2 পাই r সমান আমাক কি দিছে 88 2 পাই r সমানে আমাক কি দিছে 88 পাই ভ্যালুটো আমি জানো 22 ভাগৰ হাত পু হ'ব লাগে মানে পাই সমান 22 ভাগৰ হাত এই কথাটো সদায় মনত ৰাখিব এতিয়া 2 into 22/7 into r is equal to 88 এফালে যদি আমি পূৰণ কৰো 2/22 44/7 into r is equal 88 এতিয়া এফালে যদি গুছি যাও আমি 44/7 ক লৈ গলে ওপৰত 7 গুছি যাবগে তলত 44 আই যাব 44 এটো কাটলে দুবাৰ যাব 2 into 7 r is equal কিমান হলগে 2 into 7 মানে 14 r মানে 14 সেন্টিমিটার হলে এতিয়া r মানে হৈছে ব্যাসাৰ্ধ হয়তো মনত ৰাখিব সদায় ব্যাসাৰ্ধ হামা খুদিছে কি ব্যাসটোক d বুলি লিখা হয় তো ব্যাসটো সদায় r ৰ ডাবল হয় মানে 14 ৰ ডাবল 14 পূৰণ 2 কৰি দিওক 28 সেন্টিমিটার এটো সদায় মনত ৰাখিব যেটো ব্যাস থাকে হেতু ব্যাসাৰ্ধৰ দুগুণ থাকে তো 14 হলে 28 হ'ব অপচন ইয়াতে এটো হ'ব কারেক্ট आंसर বুজি পাইছে চাগে তো ব্যাসটো কিমান হলগে আমাৰ 28 সেন্টিমিটার হল একদম ক্লিয়াৰ হৈছে নে যদি ক্লিয়াৰ হৈছে যদি ভালদৰে বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস এটা লিখি জনাই দিব তেতিয়া আমি গম পাম যে আপোনালোকৰ ক্লিয়াৰ হৈছে সো এটো ভিডিওৰ লাষ্ট কোৱেশ্চন এটো চাওক 2:3 মানে 2:3 এর লগত কোনটোৰ মান সমতুল্য হয় দা ইকুইভ্যালেন্ট ফ্র্যাকশন অফ 2:3 ইজ এতিয়া সমতুল্য ভগ্নাংক চিনি পাবলৈ সমতুল্য মানবিলাক চিনি পাবলৈ একদম ইজি ট্ৰিক্স এটা আপোনালোকক মই কৈ দিছো আমাক উলিয়াব দিছে কিহৰ লগত চাওক 2:3 এটা অনুপাতটোক আমি হঠাৎ এনেকেও লিখিব পাৰো 2/3 হিচাপেও লিখিব পাৰো হলনে মন কৰিব দেই 2:3 টোক আমি কি হিচাপে লিখিব পাৰো 2/3 হিচাপে লিখিব পাৰো তেনেকে 4:8 টোক আমি 4/8 হিচাপেও লিখিব পাৰো তেনেকে 6:9 টোক আমি 6/9 হিচাপেও লিখিব পাৰো বুজি পাইছানে 6:12 টোক 6/12 হিচাপে আমি লিখিব পাৰো এতিয়া 2/3 লগত কোনটো সমতুল্য কেনেকে চাব চাওক অপচনৰ থ্ৰুৰে আমি গৈছো দেই এটো 2/3 হল আৰু এটো 4/8 আমি লিখিছো 2/3 আৰু 4/8 মাজতে এটা সমান চিন দি দিওক আপোনালোকে হল সমান চিন এটা দি দিওক কেলে দিছো বুজি পাব অলপ পিছতে এতিয়া এটো সমান চিন দিয়াৰ পিছত কি কৰিওক বৰ্জ্য পূৰণ কৰি দিয়কচোন আপোনালোকে বৰ্জ্য পূৰণ কৰি দিয়ক ইয়াৰ ওপৰটো তাৰ তলৰটোৱে মানে ইয়াৰ হৰ ইয়াৰ লব ইয়াৰ হৰ ইয়াৰ লব পূৰণ কৰি দিয়ক তেতিয়া এটো হৈ যাবগে 2 8 গুণ 16 আৰু এফালে হ'ব 3 4 গুণ 12 চাওক দুইফালে আমাৰ সংখ্যাটো কি ওলাইছে বেলেগ বেলেগ ওলাইছে হয়নে নহয় এফালে ওলাইছে 16 এফালে ওলাইছে 12 যদিহে যত মানে যোনটো অপচনত দুইফালে সংখ্যাটো একে ওলাব হেতুৱে হ'ব ইয়াৰ সমতুল্য ভগ্নাংশ মানে সমতুল্য ৰাখি বুজি পালে না তো অপচন এটোটো নহলগে বি টো আমি চাও তেতিয়া 2/3 আৰু 4/9 2/3 আৰু 4/9 এতিয়া এটো কৰি চাও 2 আৰু কি এক সেকেন্ড 2 9 গুণ হলগে 18 তাৰ পিছতে আৰু এটো হ'ল 3 4 গুণ 12 এটোটো নহল হয় নহয় এটোটো নহল হল জানো নহল এফালে 18 ওলালে এফালে 12 ওলালে সো এটো আমাৰ সমতুল্য ভগ্নাংশ নহল মানে আমাৰ অপচন এও নহল বিও নহল এতিয়া সি লে যাম আমি আকৌ 2/3 লগত কি 6/9 কৰি চাম এতিয়া এফালে 9 দুগুণ হ'বগে 18 আৰু এফালে 3 6 গুণ হ'বগে 18 চাওক এবাৰ কি হল দুইফালে 18 ওলাই গল মানে আমি গম পালো যে 2:3 লগত যেটো সমতুল্য মান হেতু হ'ব আমাৰ অপচন সি 6:9 বুজি পালে বাকিটো কৰি চাব পাৰে হেতু কৰিলে এনেও নলাব বেলেগ বেলেগ ওলাব তো এনেকে আপোনালোক একদম খুব কম সময়ৰ ভিতৰতে আমাৰ এইটো প্ৰশ্ন কৰোতে আপোনালোকৰ খুব বেছি আধা মিনিট সময় নালাগিব তো ইমান কম সময়ৰ ভিতৰতে আপোনালোকে আনসাৰটো সলভ কৰিব পাৰিব তো আজি যদি কোৱেশ্চন কিটা ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ আমাৰ এপিএসসি গ্ৰেড 4 ৰ সম্পূৰ্ণ সিলেবাস আমি এই চেনেলটোত কভাৰ কৰাই দিম আৰু যদি খুব কম মূল্যত পিডিএফ বিলাক লব বিচাৰে কাৰণ 49 টকাটো বহুত এটা ডাঙৰ এমাউন্ট নহয় আপোনালোকৰো এই পিডিএফ খিনিৰ পৰা বহুত হেল্প হ'ব আৰু এটা সৰু এমাউন্ট যদি আপোনালোকে কেবাজন লয় আমাৰো এটা হেল্প হ'ব আৰু আমাৰো মোটিভেশন বাঢ়িব তো পিডিএফ খিনি লৈ লব এটো হৈছে আমাৰ নাম্বাৰ হোৱাটছআপত মেসেজ কৰি লৈ লব নাম্বাৰটো হৈছে 8133840965 এই নাম্বাৰটোত আমাক হোৱাটছআপত মেসেজ কৰি পিডিএফ খিনি লৈ লব ঠিক আছে ধন্যবাদ